ভিডিঅ'টো চাই আপুনি সপোন দেখি থকা বুলি নাভাবিব কিয়নো ময়ো প্ৰথমে ভিডিঅ'টো চাই বা শুনি সপোন দেখি থকা বুলি ভাবিছিলোঁ এআই যুগ যেহেতু এআই দ্বাৰা নিৰ্মিত ভিডিঅ' বুলি ভুল নুবুজিব এতিয়া আহিছোঁ মূল কথালৈ অসম সন্তান অৰ্ণৱ গোস্বামীৰ কথা সকলোৱে জানে যিগৰাকী অৰ্ণৱ গোস্বামী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ আছিল যিগৰাকী এংকৰে বিৰোধী নেতাক আঙুলি জোকাৰি অসাংবিধানিক ভাষা প্ৰয়োগ কৰি আনকি তেওঁৰ শ্ব'ৰ পৰা বাহিৰ কৰি দিছিল কিন্তু হঠাৎ ইউ টাৰ্ণ লৈছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে পূৰ্বতে মোদীৰ সমৰ্থনত গদগদ অৰ্ণৱ গোস্বামীয়ে এতিয়া বিজেপি চৰকাৰক প্ৰশ্ন কৰিছে প্ৰশ্ন মানে সাংঘাতিক প্ৰশ্ন কৰিছে আৰু অলপ সময়লৈ ৰবিশ কুমাৰ অভিচাৰ শৰ্মা বা অজিত অঞ্জুম বুলি ভাবিবলৈ বাধ্য হ'ব আপুনি কিছুদিন পূৰ্বে যেতিয়া সমগ্ৰ দেশতে ইণ্ডিগো সেৱাই জ্বলা-কলা খুৱাইছিল সাধাৰণ জনতাক যেতিয়া জ্বলা-কলা খুৱাইছিল তেতিয়াও অৰ্ণৱ গোস্বামীয়ে দিল্লীৰ বিজেপি চৰকাৰক প্ৰশ্ন কৰিছিল সেই প্ৰসংগলৈও যাম পূৰ্বতে আহিছোঁ বৃহস্পতিবাৰে কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰক কিদৰে প্ৰশ্ন কৰিছিল অৰ্ণৱ গোস্বামীয়ে প্ৰশ্ন কৰি কয় নিৰ্বাচনৰ পূৰ্বে বিভিন্ন প্ৰতিশ্ৰুতি দি এতিয়া পাহৰি পেলালে বিজেপিয়ে এটা ভিজুৱেল দেখুৱাই অৰ্ণৱ গোস্বামীয়ে প্ৰশ্ন কৰিছে ফটকাবাজিত কিয় ইমান ধনৰ খৰচ কৰা হৈছে 5-10 মিনিটৰ ফটকাবাজিৰ প্ৰদৰ্শনৰ বাবে কিয় 70 লাখ টকা খৰচ কৰা হ'ল বা পানীত পেলোৱা হ'ল টকাৰ বল দেখুওৱাৰ এটা পৰম্পৰা বিজেপি দলৰ নেতাসকলৰ মাজত নতুনকৈ গঢ় লৈ উঠিছে নেকি ব্যক্তিগত বিমান ক্ৰয় কৰিছে বা দামী বিলাসী বাহন ক্ৰয় কৰিছে বিজেপি নেতাসকলে সম্পত্তিৰ পাহাৰ গঢ়িছে তাৰ বিপৰীতে জনতাৰ সমস্যাৰ দুটামান উদাহৰণ দি অৰ্ণৱ গোস্বামীয়ে কি ক'লে আমি এই মুহূৰ্তত শুনাই লৈছো Ladies and gentlemen, I want to ask the Bharatiya Janata Party, the BJP, which is in power in New Delhi and in the state of Madhya Pradesh, whether they have forgotten the promises that they made to the people when they were elected. Look at these visuals tonight, ladies and gentlemen. This is the image some BJP leaders are trying to send of their new ideology. When you spend 7 million rupees on 5 to 10 minutes of a firecracker display, when a BJP MLA says, yes, I spent 70 lakh rupees on firecrackers. There's a new trend among BJP leaders to display money, display connections, display celeb connections, have a celeb life, fly private jets all the time, buy the most expensive cars. BJP leaders and leaders in BJP and BJP coalition governments own large and huge amounts of property. Ladies and gentlemen, while this is happening, I show you the other side tonight. The BJP must know that a pregnant woman in Madhya Pradesh's Rewa district died in agony after being stranded near a flooded bridge for nearly 2 hours. There is a health crisis with 6 children with thalassemia who have been tested positive for HIV, which means they were given HIV-infected blood transfusions. I want to remind the BJP, in that case, never forget one thing. In issues like this, on an issue-by-issue basis, the people are the opposition. They must remember, I'm not drawing a comparison, but one of our neighboring countries, the super uber lifestyle of the Gen Z of the politicians in Nepal made people very angry. কিছুদিন পূৰ্বৰ অন্য এটা ভিডিঅ' আছে সেইটোও আমি দৰ্শকলৈ বুলি আগবঢ়াইছোঁ য'ত কেন্দ্ৰৰ বিজেপি চৰকাৰলৈ তীক্ষ্ণ প্ৰশ্নবাণ নিক্ষেপ কৰিছিল অৰ্ণৱ গোস্বামীয়ে पूछता है भारत मोदी सरकार क्या करे पूछता है भारत आज भारत के हर एक एयरपोर्ट में हाहाकार है सिचुएशन इतनी खराब है कि बस अड्डे और रेलवे स्टेशन से ज्यादा खराब सिचुएशन आज एयरपोर्ट पे है एक तरफ मोदी सरकार कहती है हमने ये कर दिया वो कर दिया बड़े बड़े एयरपोर्ट बना दिए पर क्या हुआ ये विजुअल देखिए दोस्तों ये सिचुएशन है आज भारत के हर एक एयरपोर्ट में इंडिगो ने कह दिया 2 दिन से हम प्लेन नहीं चलाएंगे सुनियोजित तरीके से उन्होंने ब्लैकमेल की है सरकार की और सरकार ने दबाव में अग्री कर गए डेडलाइन बदल दिया गया है বাইট অৰ্ণৱ গোস্বামীৰ এনে এখন মুখ বা এনে এটা বলিষ্ঠ কণ্ঠ প্ৰত্যেকগৰাকী ভাৰতীয়ই বিচাৰে সাংবাদিকৰ কামেই হৈছে প্ৰশ্ন কৰা এই ক্ষেত্ৰত অৰ্ণৱ গোস্বামীয়ে তেওঁৰ সঠিক দায়িত্ব আৰু কৰ্তব্য পালন কৰা বুলি এই মুহূৰ্তত ক'ব লাগিব এনেদৰে যদি গদি মিডিয়াৰ অন্য এংকৰসকলেও জনতাৰ পক্ষত বা জনতাৰ স্বাৰ্থত থাকি বাতৰি পৰিৱেশন কৰে বা চৰকাৰক
কঠোৰতকৈ কঠোৰ প্ৰশ্ন কৰি জবাবদিহি কৰে তেতিয়া নিশ্চয়কৈ চৰকাৰে জনবিৰোধী নীতি ল'বলৈ বা জনতাৰ ওপৰত হাৰাশাস্তি কৰা স্বভাৱ এৰি পেলাবলৈ বাধ্য হ'ব এইখন বিজেপি চৰকাৰে। আৰু অৰ্ণৱ গোস্বামীয়ে যি ধৰণে প্ৰশ্ন কৰা আৰম্ভ কৰিছে তেনেকৈ যাতে সকলোৱে প্ৰশ্ন কৰক, কিয়নো চৰকাৰৰ যিসমূহ জনবিৰোধী নীতি, যিবোৰ হঠকাৰী সিদ্ধান্ত বা যিবোৰ লাখ-বিলাস জনতাৰ ভোটেৰে জয়ী হৈ জনতাৰ লৈ পিঠি দি পেলাই জনতাৰ উন্নয়নৰ কথা, জনতাৰ কল্যাণৰ কথা, জনতাৰ সুস্বাস্থ্যৰ কথা চিন্তা নকৰে, দিল্লীত ইমান বায়ু প্ৰদূষণ হৈ আছে সেইবিলাকৰ প্ৰতি কোনো আলোচনা নাই বা কোনো কাণসাৰ নাই, বা বিপৰীতে ইণ্ডিগোৰ যি সমস্যাই মাজতে দেখা দিলে তাৰ প্ৰতি কোনো কাণসাৰ নাই এইখন বিজেপি চৰকাৰ। বিপৰীতে আকৌ মধ্যপ্ৰদেশত তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়াটো পালন নকৰিলেই তাৰ বিপৰীতে আকৌ ছাকচেছ হোৱাৰ তেওঁলোকে মানে আনন্দ ফূৰ্তি কৰিছে। 5-10 মিনিটৰ কাৰণে যি ফটকাবাজি প্ৰদৰ্শন কৰিছে তাতে 70 লাখ টকা ব্যয় কৰিছে। আৰু যিটো কথা অৰ্ণৱ গোস্বামীয়ে প্ৰশ্ন কৰাৰ লগতে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে যে বিলাসী বাহন ক্ৰয় কৰে, কেনেকৈ ইমান সম্পত্তি পাহাৰ গঢ় দিব পাৰিলে বা ব্যক্তিগত বিমান কেনেদৰে ক্ৰয় কৰিব পাৰিলে তাৰ ওপৰতো কিন্তু এক প্ৰশ্ন কৰি আলোকপাত কৰিছে জ্যেষ্ঠ সাংবাদিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক অৰ্ণৱ গোস্বামীয়ে। ধন্যবাদ।